আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল স্মাৰ্টফোনৰ জিঅ'ই কিন্তু লঞ্চ কৰিলে জিঅ' স্মাৰ্টফোন। ইয়াত চাব এটি মোবাইল হয়। ইয়াত কিন্তু স্ক্ৰীন টাচো দিয়া আছে আৰু ইয়াত বটন টাচো দিয়া আছে। মোবাইল কিন্তু 5G। ইয়াত চাব জিঅ' ভাৰত 5G। যদি আপোনালোকৰ মোবাইলৰ প্ৰয়োজন হৈছে আৰু আপোনালোকৰ বাজেট কম, তেনেহ'লে কিন্তু আপোনালোকে জিঅ' স্মাৰ্টফোনটো ল'ব পাৰে। আগত যিটো জিঅ' ফোনটো আছিল তাত কিন্তু বটন টাচবিলাক কাম নকৰে, বহুতো কিন্তু প্ৰব্লেম হৈ থাকে। সেইকাৰণে কিন্তু জিঅ'ই এইটো মোবাইল বেৰ কৰিলে, জিঅ' ভাৰত 5G মোবাইল। ইয়াত চাব মোবাইলটোৰ কিন্তু কোৱালিটি ভাল, যিহেতু বৰ্তমান ফাৰ্ষ্ট লঞ্চ কৰিছে। যিহেতু বৰ্তমান যদি আপোনালোকে এটা মোবাইল কিনে আপোনাৰ মিনিমাম 10,000 পৰা 12,000 টকা লাগি যায় 5G মোবাইলটো কিনিবলৈ হ'লে। ইয়াত চাব এইটো মোবাইল কিন্তু মিনিমাম আৰু 4,000 টকা। ইয়াত চাব নিউজ যিটো আহি গৈছে জিঅ' স্মাৰ্টফোন। ইয়াত চাব ইয়াত সকলো প্ৰেজেণ্ট দি আছে। বেটাৰী এমএচ কিমান সেইটো দেখুৱাই দি আছোঁ। ইয়াত সকলো বস্তু দেখুৱাই দি আছোঁ। ইয়াত চাব ছুপাৰ ফাষ্ট 5G ইণ্টাৰনেট আৰু বেটাৰী এমএচ কিন্তু 6500। বেটাৰী এমএচ কিন্তু ভাল দিয়া হৈছে। ইয়াত কেমেৰাৰ পাৱাৰো দিয়া হৈছে 120 মেগাপিক্সেল। আৰু ইয়াত চাব ইয়াত যিহেতু HD ডিছপ্লে দিয়া হৈছে 6.5 ইঞ্চি। আৰু ইয়াত কিন্তু সকলো দিয়া আছে, ৱাইফাই দিয়া আছে আৰু ইয়াত 4G ৱাইফাই ডুৱেল চিম দিয়া হৈছে। ইয়াত তাৰমানে যেনেকুৱাকৈ আপোনাৰ মোবাইলৰ ইয়াত চেম দিয়া হৈছে। যিহেতু বৰ্তমান মোবাইলটো নতুন আহি গৈছে, যদি আপোনালোকৰ বাজেট কম হয় তেনেহ'লে কিন্তু আপোনালোকে মোবাইলটো ল'ব পাৰে। মোবাইলটো বৰ্তমান ভাল সুবিধা দিয়া হৈছে। এতিয়া কথা হ'ল যে মোবাইলটো কেনেকৈ আপোনালোকে অৰ্ডাৰ কৰিব। মই আপোনাৰ সুবিধাৰ কাৰণে মোবাইলৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাত চাই এবাৰ ফুল চেক কৰি ল'ব। তাৰপিছত আপোনালোকে মোবাইলটো, যদি আপোনালোকৰ বাজেট কম, আপোনাৰ মোবাইলৰ প্ৰয়োজন হৈছে, তেনেহ'লে আপোনালোকে মোবাইলটো ল'ব পাৰে। ইয়াত চাব যিহেতু নিউ আহি গৈছে, সেইখিনি মোবাইলটো ভাল হ'ব পাৰে। সেইকাৰণে মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিম। তাৰপিছত আপোনালোকে মোবাইলটো এবাৰ ভালকৈ চাই লৈ যদি লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। আপোনালোকে ইয়াত এড্ৰেছ, নেম, ইমেইল ID আৰু ইয়াত আপোনাৰ অপশ্যনটো দি আপোনালোকে ইয়াত অৰ্ডাৰ কৰিব পাৰে। যদি আপোনাৰ প্ৰয়োজন হৈছে আপোনালোকে এনেকুৱাকৈ মোবাইলটো অৰ্ডাৰ কৰিব পাৰে। জিঅ' স্মাৰ্টফোন 5G নিউ আহি গ'ল।